নমস্কাৰ। 6 মাৰ্চ বৃহস্পতিবাৰ ৰাশি ফলটো মই আগবঢ়াইছোঁ। আজি বিষ ৰাশি, ৰোহিণী নক্ষত্ৰ, শুক্লপক্ষ, সপ্তমী তিথি, 20 কুম্ভ যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি, সোণালী ৰং 3 সংখ্যা, 2:30 পৰা 4টা, অলপ চাই চিতি ল'ব। পৰিবাৰৰ শৰীৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণ অলপ চাই চিতি কৰিব। কথা বতৰা চাই চিতি ক'ব। কাম কাজৰ ক্ষেত্ৰত নিজে থাকি কৰিব। কিছু টেনচন থাকিব। দাম্পত্য জীৱনত মোটামুটি, প্ৰেমৰ দিশত ভোগাব। ব্যৱসায়ত লোকচান হ'ব। আইনী কৰ্মত ভাল। পাৰিবাৰিক দিশ ভাল কৰক। যিকোনো গোপত নাথাকিব। দূৰ যাত্ৰা নকৰিব। আপোনাৰ সন্মান বাঢ়িব। কথা বতৰা চাই চিতি ক'ব। এতিয়া আহিব বিষ ৰাশি, 5 সংখ্যা, ৰঙা ৰং, 2:20 পৰা 4:10, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল হ'ব। কৰ্মক্ষেত্ৰত নিজৰ কাম কাজ টাৰ্গেট কৰি কৰিব। বেছি টেনচন নল'ব। কোনো আনৰ কামত নাথাকিব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য ঠিকেই আছে। আইনী কৰ্মত ভাল। সন্তান ভাগ্য ভালেই। পাৰিবাৰিক দিশ ভাল নহয়। কথা বতৰা চাই চিতি ক'ব। ওপৰ মহলৰ পৰা অলপ সাৱধান হ'ব। ইগো আদি নেদেখাব। যিকোনো বাধা দূৰ হ'ব। এতিয়া আহিব মিথুন ৰাশি, আকাশী ৰং 2 সংখ্যা, 2টা পৰা 4টা, অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। টকাৰ কিছু নাটনি দেখা যায়। পৰিস্থিতি চাই চলাৰ দিন। কোনো দুৰ্ভোগ আদি হ'ব পাৰে। কোনো জামালা বদনাম আদি হ'ব পাৰে। ৰিস্ক নল'ব। চাই চিতি চলাৰ দিন। ব্যৱসায়ত মোটামুটি। কিছু জ্ঞাতি শত্ৰুতা আছে। পাৰিবাৰিক দিশ অস্থিৰতা দেখা যায়। আইনী কৰ্মত অলপ সাৱধান। কোনো ফান্দত নপৰিব। বন্ধুৰ পৰা সাৱধান হ'ব। কথা বতৰা অলপ কম ক'ব। এতিয়া আহিব কৰ্কট ৰাশি, ৰঙা ৰং 9 সংখ্যা, 2:20 পৰা 4টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ থাকিব। এগ্ৰেছিভ থাকিব। ডমিনেটিং নেচাৰ ল'ব। সন্তানৰ শৰীৰ খিয়াল ৰাখিব। সন্তান সুখত বাধা দেখা যায়। যিকোনো কাম কাজ দম লৈ কৰিব। ব্যৱসায়ত মোটামুটি। কিছু টেনচন ৰৈছে। দাম্পত্য জীৱনত ভাল। আনৰ জামালাই ভোগাইছে। আইন বিদ্যা আদিত ভাল। ভাগ্যৰ সহায় পাব। শত্ৰু দমন হ'ব। কৰ্মক্ষেত্ৰত সফলতা পাব। দূৰ যাত্ৰা নকৰিব। এতিয়া আহিব সিংহ ৰাশি, 3 সংখ্যা, সেউজীয়া ৰং, 2:10 পৰা 4টা, অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ কোনো বয়সস্থ মানুহৰ শৰীৰ বেয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত বুদ্ধি প্ৰয়োগ কৰিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। দাম্পত্য জীৱনত মোটামুটি। আইনী কৰ্মত ভাল। সন্তান অলপ অবাধ্য। পাৰিবাৰিক দিশ খিয়াল ৰাখিব। সকলো কামতে আপুনি নাথাকিব। আনৰ কথা জাল বুজিব। ডাঙৰৰ সৈতে যিকোনো ক্ষেত্ৰত ডিল কৰিব। ডাঙৰৰ সহায় ল'ব। এলাহ এৰি চলিব। এতিয়া আহিব কন্যা ৰাশি, আকাশী ৰং 7 সংখ্যা, 2:10 পৰা 4:30, অলপ চাই চিতি ল'ব। বহু শত্ৰুতা দেখা যায়। টকাৰ লোকচান। কোনো গেডাৰিঙত নাথাকিব। কাম কাজ অলপ সাৱধানে কৰিব। চাই চিতি চলাৰ দিন। কোনো বদনাম আদি হ'ব পাৰে। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। লেনদেন কৰোঁতে সাৱধান হ'ব। নিগেটিভ চিন্তা নকৰিব।
এতিয়া আহিব তুলা ৰাশি, ক্ৰীম কালাৰ 8 সংখ্যা, 2টাৰ পৰা 3:35, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, সন্তানৰ খিয়াল ৰাখিব, কাম কাজ নিৰ্দিষ্ট কৰি কৰিব, আপুনি ধীৰ স্থিৰভাৱে থাকিব। দাম্পত্য জীৱনত ভাল, সন্তানক লৈ ভোগান্তি, আইনী কৰ্মত ভোগাব পাৰে। কিছু শত্ৰুতাৰ দিন, টকা পইচা লেনদেনত সাৱধান হ'ব। দায়িত্ব আনৰ ওপৰত নিদিব, ধৈৰ্য ধৰি কাম কৰিব। টকা পইচা ধাৰ নিদিব, খৰচ কমাব। এতিয়া আহিব বৃশ্চিক ৰাশি, ৰঙা ৰং 2 সংখ্যা, 2টাৰ পৰা 4টা, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰৰ অলপ সমস্যা থাকিব, বিশেষতঃ সন্তানৰ। ভ্ৰমণৰ দিশত ভাল, অৰ্থৰ ক্ষেত্ৰত স্থিৰতা, নিজৰ ভেলু বঢ়াওক। কিছু শত্ৰুতা থাকিব, আনে আপোনাক হিংসা কৰিব পাৰে। টাৰ্গেট লৈ কাম কৰক, পৰিস্থিতি অলপ নজৰ দিব। ওপৰমহলৰ সহায় পাব, আনৰ লগত বেছি নাথাকিব, নিজৰ জনত থাকিব। সুযোগ সন্ধানী লোক ঘূৰিছে, লক্ষ্য ৰাখিব, আনক বেছি পাত্তা নিদিব, জুনিয়ৰৰ পৰা সাৱধান। ব্যৱসায় দিশত ভালেই, দাম্পত্য জীৱনত ভাল, বিদ্যাৰ ক্ষেত্ৰত বাধা, বেছি দুশ্চিন্তা নল'ব। বন্ধু ভাগ্য ভালেই, আইনী কৰ্মত ভাল ফল পাব। মানুহৰ ব্যৱহাৰ পাতি নজৰ ৰাখিব, আৱেগ নিয়ন্ত্ৰণ কৰিব। কিছু গুপ্ত শত্ৰুৱে বদনাম দিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি, ৰঙা ৰং 5 সংখ্যা, 2:36 পৰা 4টা, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰৰ কিছু সমস্যা দেখা যায়। ব্যৱসায় দিশত ভাল, অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়, ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়, কৰ্মক্ষেত্ৰত সফলতা পাব। কিছু মানসিক চাপ থাকিব, নিজৰ কৰ্মত নিয়োজিত থাকক, পৰিশ্ৰম কৰক। আইনী কৰ্মত ভাল, পাৰিবাৰিক দিশত অশান্তি, বিদ্যাত মনোযোগ বঢ়াব। সন্তানৰ ভালেই, নিজৰ কেপাচিটি চাই কাম কাজ কৰিব, নিজৰ ক্ৰিয়েটিভিটি দেখাব, নিজৰ ভেলু বঢ়াব, ডমিনেটিং নেচাৰ ল'ব। এতিয়া আহিব মকৰ ৰাশি, সোণালী ৰং 4 সংখ্যা, 2টাৰ পৰা 4:10, অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়, শৰীৰ অলপ লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মধ্যমীয়া, ভাগ্যৰ সহায় পাব, ওপৰমহলৰ সহায় পাব। কিছু দুশ্চিন্তা হ'ব পাৰে, অৰ্থৰ ক্ষেত্ৰত অলপ সমস্যা আঁতৰিব। ভ্ৰমণত বাধা, নিজৰ ভেলু বাঢ়িব, নিজৰ কনফিডেন্স ৰাখক, ডমিনেটিং নেচাৰ ল'ব, কাম কাজ শেষ কৰি পেলাব, নিজৰ জনত থাকিব। আইনী কৰ্মত ভাল, বিদ্যাত সফলতা, দাম্পত্য জীৱনত ভালেই, মানসিকভাৱে শান্তি পাব। জ্ঞাতিৰ সমস্যা দেখা যায়, সকলোকে মেনেজ কৰিব, আপুনি ৱেইট কৰিব, জুনিয়ৰৰ সহায় ল'ব, কথা বতৰা মিঠা ক'ব, সফলতা পাব। এতিয়া আহিব কুম্ভ ৰাশি, বগা ৰং 2 সংখ্যা, 2:10 পৰা 3:40, অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ, শৰীৰ ভাল, ব্যৱসায় দিশত মোটামুটি, ভাগ্যৰ বৰ বেছি সহায় নাপায়। ভ্ৰমণৰ দিশত ভাল, কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব, খাটনি বাঢ়িব, আপুনি বাধ্য ছাত্ৰ হৈ থাকিব,
সৎটো বাঢ়িব। ধাৰ টকা পইচা কাকো নিদিব। বিদ্যাত মধ্যমীয়া। আইনী কৰ্মত ভালেই। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। লক্ষ্য ৰাখিব। জ্ঞাতিৰ পৰা সমস্যা দেখা যায়। এলাৰ্ট থাকিব। মানসিক দৃঢ়তাৰ প্ৰয়োজন। কথা বতৰা চাই চিতি ক'ব। কিছু দুশ্চিন্তা বাঢ়িব পাৰে। অৰ্থৰ ক্ষেত্ৰত নাটনি। হিচাপ নিকাচ ভালদৰে কৰিব। আপোনাৰ খাটনি বাঢ়িব। ওপৰ মহলৰ সহায় নাপাব পাৰে। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং এক সংখ্যা। 2:36 পৰা 4:20। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। শৰীৰ ভালেই থাকিব। ব্যৱসায় দিশত ভাল। ৰিস্ক ল'ব পাৰিব। ডমিনেটিং নেচাৰ ল'ব। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সফলতা পাব। ভবা মতে কাম হ'ব। মানসিক চাপ থাকিব। নিজৰ কনফিডেন্স বঢ়াব। ভ্ৰমণৰ দিশত ভাল নহয়। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। আনৰ দ্বাৰা প্ৰশংসা পাব। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। আইনী কৰ্মত সমস্যা দেখা নাযায়। আপুনি নিৰাশ নহ'ব। টাৰ্গেট লৈ কাম কাজ কৰিব। কথা বতৰা ক্লিয়াৰ ক'ব। আপুনি ডেডিকেটেড হৈ থাকিব। আজিৰ দিনটো ৰাখিবলৈ ইমানেই। ধন্যবাদ।